নমস্কাৰ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে আকৌ অসমৰ 161খন স্কুল বন্ধ কৰিবৰ কাৰণে সিদ্ধান্ত লৈছে আৰু অকল মাজুলীৰে 31খন বিদ্যালয় পৰিছে। যিটো সময়ত নেকি বিদ্যালয়সমূহ উন্নত কৰিব লাগিছিল, যিটো সময়ত শিক্ষাখণ্ড উন্নত কৰিব লাগিছিল, যিটো সময়ত নতুনকৈ শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি দিব লাগিছিল, কিন্তু তেনে সময়ত তেওঁলোকে বিদ্যালয়সমূহ বন্ধ কৰাত লাগিছে। এতিয়া মাজুলীৰ বিদ্যালয়সমূহ যে বন্ধ কৰিব, মাজুলীৰ যিসকল সাধাৰণ লোক, যিসকল দুখীয়া লোক, তেওঁলোকৰ ল'ৰা ছোৱালীবোৰ স্কুলসমূহত পঢ়ি আছে আৰু সেই স্কুলসমূহ গাঁৱত থকাৰ কাৰণে তেওঁলোকৰ কাৰণে যথেষ্ট সুবিধা হৈছে আৰু শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে সুবিধা পাইছে। তেনে ক্ষেত্ৰত যদি সেই গাঁৱৰ স্কুলসমূহ বন্ধ কৰি দিয়ে আৰু সেইসমূহ স্কুলৰ যদি গোটেইখিনি মাষ্টৰ বা স্কুলখন যদি বেলেগ এখন স্কুললৈ লৈ যায়, তেতিয়াহ'লে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীবোৰ, সেই সাধাৰণ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীবোৰ, সেই দুখীয়া শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীবোৰ শিক্ষাৰ পৰা বঞ্চিত হ'ব। আমি ক'ব বিচাৰোঁ যে এখন চৰকাৰ আমি যেতিয়া নিযুক্তি কৰোঁ বা আমি যেতিয়া এখন চৰকাৰ নিৰ্বাচিত কৰি পঠিয়াওঁ, আমি চৰকাৰখনৰ পৰা বহুত বস্তু আশা কৰোঁ। তাৰে ভিতৰত হ'ল শিক্ষা। শিক্ষাটো যদি উন্নয়ন নহয়, আমি এখন দেশ উন্নত হৈছে বুলি ক'ব নোৱাৰোঁ। আৰু আমি হিমন্ত বিশ্ব শৰ্মাৰ এনেধৰণৰ সিদ্ধান্তক বিৰোধিতা কৰোঁ আৰু আমি আহ্বান জনাওঁ যে ভৱিষ্যত কাললৈ তেওঁ এই সিদ্ধান্ত পুনৰ এবাৰ বিবেচিত কৰি অসমৰ বিদ্যালয়সমূহ উন্নত কৰাৰ চিন্তা কৰিব লাগে আৰু বিদ্যালয় বন্ধ কৰাৰ পৰিৱৰ্তে বিদ্যালয়সমূহ উন্নয়ন কৰক আৰু নতুনকৈ শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি দি পিনি শিক্ষাখণ্ড উন্নত কৰোঁ বুলি আমি আহ্বান জনাওঁ। ধন্যবাদ।